আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুছলমান সমাজে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাত নাম আহিলে আপুনি পাব 10,000 টকা, পাব 3 মাহৰ ৰেচন। কিন্তু তাৰ বাবে আপুনি বন্ধ কৰিব লাগিব নিচা সেৱন। নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 10,000 টকা আৰু মুছলমান সমাজে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে প্ৰস্তুত কৰিছে এখন তালিকা। নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 3 মাহৰ খাদ্য সামগ্ৰী বা ৰেচন। কেইবাটাও সংখ্যালঘু সংগঠনে মিলি লৈছে এই বৃহৎ সিদ্ধান্ত। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমি লৈ আহিছোঁ। নিচা সেৱন বন্ধ কৰিলেই দিয়া হ'ব 10,000 টকা। অসামাজিক কাৰ্য বন্ধ কৰিবৰ বাবে মুছলমান সমাজৰ এই সিদ্ধান্ত। মুছলমান সমাজে সমাজ সংস্কাৰৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুছলমান ৰাইজে প্ৰস্তুত কৰিছে তালিকা। সেই তালিকাত যদি আপোনাৰ নাম আহে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা, লগতে 3 মাহৰ ৰেচনো লাভ কৰিব। নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 3 মাহৰ বাবে খাদ্য সামগ্ৰী। এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। কেইবাটাও সংখ্যালঘু সংগঠনে মিলি লৈছে এই বৃহৎ সিদ্ধান্ত আৰু অসামাজিক কাৰ্য বন্ধ কৰিবৰ বাবে মুছলমান সমাজৰ এই সংস্কাৰ ধৰ্মী সিদ্ধান্ত। মুছলমান সমাজে অসামাজিক কাৰ্য বন্ধ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানলৈ 13জন নিচাসক্ত লোকৰ তালিকা প্ৰকাশ কৰিছে মুছলমান সমাজে। নগাঁও বালিকটীয়া আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 10,000 টকা। পুনৰবাৰলৈ কৰিছোঁ আৰু সভাখনৰ কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ। নগাঁও বালিকটীয়া আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই সভা আৰু সেই সভাতেই নিচা সেৱন বন্ধ কৰিলে দিয়া হ'ব 10,000 টকা আৰু 3 মাহৰ ৰেচন দিয়া হ'ব বুলি উল্লেখ কৰিছে। য'ত মুছলমান সমাজে যে তালিকা প্ৰস্তুত কৰিছে আৰু সেই তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হয় কেনেবাকৈ, অৰ্থাৎ আপুনি যদি নিচা বন্ধ কৰিব পাৰে তেতিয়া আপুনি ইয়াৰ অংশীদাৰ হ'ব পাৰিব। লগতে কেইবাটাও সংখ্যালঘু সংগঠনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে যে আপোনাক 10,000কৈ টকা দিয়া হ'ব, 3 মাহৰ ৰেচন দিয়া হ'ব, অৰ্থাৎ খাদ্য সামগ্ৰী প্ৰদান কৰিব সংখ্যালঘু সংগঠনকেইটাই। একমাত্ৰ উদ্দেশ্য হৈছে যে কোনো লোকে নিচা সেৱন নকৰে। নিচা সেৱন বা অসামাজিক কাৰ্য বন্ধ কৰিবৰ বাবেই মুছলমান সমাজে এই সংস্কাৰ ধৰ্মী সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানলৈকে 13জনৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু এই সভাখনৰ দৃশ্যাংশ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। নগাঁও বালিকটীয়া আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই সজাগতা সভা আৰু সেই সভাতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দৃশ্যাংশ আমি দেখুৱালোঁ আৰু সমান্তৰালভাৱে মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। আজি এই সভাত কেইবাটাও প্ৰস্তাৱ ইতিমধ্যে হৈছে আৰু আপোনালোকে দেখা পাইছে প্ৰায় হাজাৰ হাজাৰ জনসংখ্যাৰ উপস্থিতিত এই যুৱ সংঘ সমিতিয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপ সঁচা অৰ্থত প্ৰশংসনীয় আদৰণীয় পদক্ষেপ। আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যুৱ সংঘৰ যিজন সভাপতি অৰ্থাৎ বলিগটীয়া গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে ড্ৰাগছ আসক্ত ব্যক্তিসকল বা ড্ৰাগছ ব্যৱসায় কৰা ব্যক্তিসকল যদি এই ক্ষেত্ৰত তেওঁলোকে বাদ দিয়ে বা আজিৰ পৰা তেওঁলোকে যদি কোনো এনেকুৱা অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থাকে আৰু এই সংঘৰ পৰা তেওঁলোকে 10,000কৈ টকা আৰ্থিকভাৱে সাহায্য দিয়াৰ ঘোষণা প্ৰদান কৰিছে। তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদেও আমি 3 মাহৰ তেওঁলোকৰ ৰেচন ঘৰৰ পৰিয়ালৰ খাদ্য যোগানৰ কাৰণে আমি সংগ্ৰাম পৰিষদে আমি ইয়াত প্ৰতিশ্ৰুতি দিছোঁ যে সঁচা অৰ্থত তেওঁলোকে যদি বাদ দিয়ে সমাজখন ভাল হয়, আমাৰ এই সমাজৰ পৰা এটা ভাল বাৰ্তা যায়, নিশ্চয় আমাৰ এইখিনি আমি সহায় সহযোগিতা কৰিম। গতিকে সমাজ আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সঁচা অৰ্থত আজি যেনেকুৱা সভা সমিতি কৰিছে গোটেই অসমত আমি আহ্বান জনাইছোঁ, গাঁৱে গাঁৱে সচেতন ব্যক্তিসকলে এনেকুৱা সচেতন সভা পাতি ৰাইজৰ লগত আলাপ আলোচনা কৰি ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰিলে নিশ্চয় আশা কৰিছোঁ ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব। কেৱল আৰক্ষীৰ ওপৰত দোষাৰোপ কৰিলে, আৰক্ষীৰ ওপৰত গোটেইখিনি জাপি দিলে কোনো পধ্যে সমাজ পৰিৱৰ্তন নহয়। সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে সমাজৰ সচেতন ব্যক্তি, আলিম সমাজ, শিক্ষিত সমাজ, বিভিন্ন সংগঠনৰ ব্যক্তিসকল ৰাজহুৱাকৈ ওলাই আহিব লাগিব আৰু সেই অসামাজিক ব্যক্তিসকলৰ পৰিয়ালৰ লগত তেওঁলোকৰ লগত আলাপ আলোচনাৰ মাধ্যমে এনেকৈ সমাজ সংস্কাৰ কৰিবলৈ লাগিব। আজি এই সভাত কেইবাটাও প্ৰস্তাৱ ইতিমধ্যে হৈছে আৰু আপোনালোকে দেখা পাইছে প্ৰায় হাজাৰ হাজাৰ জনসংখ্যাৰ উপস্থিতিত এই যুৱ সংঘ সমিতিয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপ সঁচা অৰ্থত প্ৰশংসনীয় আদৰণীয় পদক্ষেপ। আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যুৱ সংঘৰ যিজন সভাপতি অৰ্থাৎ বলিগটীয়া গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে ড্ৰাগছ আসক্ত ব্যক্তিসকল বা ড্ৰাগছ
ব্যৱসায় কৰা ব্যক্তিসকল যদি এই ক্ষেত্ৰত তেওঁলোকে বাদ দিয়ে বা আজিৰ পৰা তেওঁলোকে যদি কোনো এনেকুৱা অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থাকে আৰু এই সংঘৰ পৰা তেওঁলোকে 10,000কৈ টকা আৰ্থিকভাৱে সাহায্য দিয়াৰ ঘোষণা প্ৰদান কৰিছে। তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদেও আমি 3 মাহৰ তেওঁলোকৰ ৰেচন ঘৰৰ পৰিয়ালৰ খাদ্য যোগানৰ কাৰণে আমি সংগ্ৰাম পৰিষদে আমি ইয়াত প্ৰতিশ্ৰুতি দিছোঁ যে সঁচা অৰ্থত তেওঁলোকে যদি বাদ দিয়ে সমাজখন ভাল হয়, আমাৰ এই সমাজৰ পৰা এটা ভাল বাৰ্তা যায়, নিশ্চয় আমাৰ এইখিনি আমি সহায় সহযোগিতা কৰিম। গতিকে সমাজ আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সঁচা অৰ্থত আজি যেনেকুৱা সভা সমিতি কৰিছে গোটেই অসমত আমি আহ্বান জনাইছোঁ, গাঁৱে গাঁৱে সচেতন ব্যক্তিসকলে এনেকুৱা সচেতন সভা পাতি ৰাইজৰ লগত আলাপ আলোচনা কৰি ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰিলে নিশ্চয় আশা কৰিছোঁ ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ হ'ব। কেৱল আৰক্ষীৰ ওপৰত দোষাৰোপ কৰিলে, আৰক্ষীৰ ওপৰত গোটেইখিনি জাপি দিলে কোনো পধ্যে সমাজ পৰিৱৰ্তন নহয়। সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে সমাজৰ সচেতন ব্যক্তি, আলিম সমাজ, শিক্ষিত সমাজ, বিভিন্ন সংগঠনৰ ব্যক্তিসকল ৰাজহুৱাকৈ ওলাই আহিব লাগিব আৰু সেই অসামাজিক ব্যক্তিসকলৰ পৰিয়ালৰ লগত তেওঁলোকৰ লগত আলাপ আলোচনাৰ মাধ্যমে এনেকৈ সমাজ সংস্কাৰ কৰিবলৈ লাগিব।